আমাৰ ছাত্ৰছাত্ৰীসকল ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিয়ে যি অনুষ্ঠিত কৰা এনুৱেল এক্সাম এই এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ মই এখন লৈ আহিছোঁ। ইতিমধ্যে মই দুই এখন কুৱেশ্যন পেপাৰ তোমালোক আলোচনা কৰিছোঁ আৰু এইখন এইবছৰৰ 2025-26 মানে এইবছৰৰ কুৱেশ্যন পেপাৰ। ডিষ্ট্ৰিক্ট হৈছে বজালী। বাকী ডিষ্ট্ৰিক্টবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, কাৰণ এখন ডিষ্ট্ৰিক্টে যেতিয়া কুৱেশ্যন এখন কাটে সদায় ইম্পৰ্টেণ্টখিনিয়ে কাটে। চ' বাকী ডিষ্ট্ৰিক্টবিলাকক তেনেকুৱা প্ৰশ্নই কাটে, যাৰ ফলত ধুনীয়াকৈ কমন পৰি যায়। ঠিক আছে, গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ চেনেলত জড়িত প্ৰথম হৈছে তোমালোক অৱগত কৰিব বিচাৰোঁ, আমাৰ এটা অনলাইন ক্লাছ হৈ আছে য'ত মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, গ্ৰামাৰ 4টা বিষয় মাত্ৰ পঢ়োৱা হয় 999 টকাত এবছৰৰ কাৰণে, 549 টকাত 6 মাহৰ কাৰণে আৰু মাহিলী মাত্ৰ 99 টকা। গতিকে যিসকল ছাত্ৰছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে। এবাৰে পে'মেণ্ট কৰিলে আৰু তোমালোকে বছৰৰ কাৰণে চিন্তা কৰিব নালাগে। তোমালোকে এক্সট্ৰা টিউশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই। আমি আটাইখিনি কনচেপ্ট ক্লিয়াৰ, ডাউট ক্লিয়াৰ বা মানে সকলোখিনি আমি পঢ়াই দিম। মক টেষ্টৰ পৰা আদি কৰি নোটছ পাতি আমাৰ পৰাই তোমালোকে পাই যাবা। গতিকে ক্লাছ 10ত ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে আমাৰ তোমালোকে হেল্প ল'ব পাৰিবা। হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল। যিয়ে নহওক আমি প্ৰশ্নখিনি লৈ আহিছোঁ। ফুল মাৰ্কছ 100 থাকে, সময় থাকে 3 ঘণ্টা। ইতিমধ্যে আমি 2 এখন কুৱেশ্যন পেপাৰ এনচাৰখিনি কৰিয়ে দিছোঁ। এই কুৱেশ্যন পেপাৰখন জাষ্ট তোমালোকক মক টেষ্ট হিচাপে মই লৈ আহিছোঁ। কিমানটা পাৰিলে তোমালোকে কমেণ্ট ছেকশ্যন জনাবা। ঠিক আছে, মই কুৱেশ্যনখিনি এবাৰ পঢ়াই দিছোঁ আৰু এনচাৰখিনি তোমালোকে কৰিবা। তলৰ কোনটোক ফুকান বৰফ বুলি কোৱা হয়? ইয়াত 4টা অপশ্যনৰ কোনটো হ'ব? নেক্সট হৈছে আমি এভোগাড্ৰৰ ধ্ৰুৱকৰ মান হ'ল, তোমালোকে পাই আহিছে বোলে আমি অনলাইন ক্লাছত ইতিমধ্যে পঢ়াই দিছোঁ। ক্লৰিনৰ আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা আৰু এনচাৰখিনি মই নেক্সট ভিডিঅ'ত লৈ আহিম। তেতিয়া তোমালোকে কিমানটা হ'ল চাব পাৰিবা, কিমানখিনি আগবাঢ়িছে চাব পাৰিবা। প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ প্ৰধান পাৰ্থক্য হ'ল, ইয়াত কোনটো অপশ্যন হ'ব? নেক্সট হ'ল সাধাৰণতে নগ্নবীজী উদ্ভিদৰ থকা প্ৰাণী পৰিবহনকাৰী কলাবিধ হ'ল। নেক্সট হ'ল পঁইতাচোৰা ডেছৰ সহায়ত শ্বসন হয়। 7 নম্বৰ ঢেকীয়া তলৰ কোনটোৰ অন্তৰ্গত? তলৰ কোনটো ভেক্টৰ ৰাশি নহয়? তাৰপিছত এনেকুৱা দিয়া আছে A, B, C আৰু D গাড়ী 4খন পোন ৰাস্তাৰে গতি কৰিছে। তলৰ চিত্ৰত দূৰত্ব সময় লেখ দেখুওৱা হৈছে। গাড়ীখন গতিৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ? ঠিক আছে, ইয়াত তোমালোকে হেৰি কৰিব লাগিব, এনচাৰটো কৰিব লাগিব। নেক্সট হ'ল 10 নম্বৰটো আছে নিউটনৰ প্ৰথম গতিবেগ সূত্ৰক বোলে কি আছিল? জড়তা নে কি নিশ্চয় মনত আছে। মই এনচাৰখিনি এতিয়া কৰি নিদিওঁ, পিছত একেবাৰে কৰি দিম। 5 নিউটন বোলে 20 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰে আৰু বস্তুৰ ত্বৰণ কি হ'ব পাৰে? এইবিলাক মই কৰি দিছোঁ। যিসকল ক্লাছত জড়িত হৈছিলে তোমালোকে নিশ্চয় এইবিলাক একে ধুনীয়াকৈ সহজতে কৰিব পাৰিবা। 9ত জড়িত থকাখিনি জিৰ গ্ৰহণযোগ্য মান কিমান হ'ব সুধিছে। 13 নম্বৰ শক্তিৰ ব্যৱসায় এককটো কি? চৰ্দি আৰু সাধাৰণ পানী লগা হ'ল। তলত দিয়াবোৰ মিলোৱা। তাৰপিছত আছে তলত দিয়াবোৰ মিলাই লিখা। তলত দিয়াবোৰ মিলোৱা এনেকুৱা দিয়া আছে। তোমালোকে এনচাৰটো কৰিবা, চাবা এবাৰ ভালদৰে, মই দেখাই দিছোঁ। তলত দিয়াবোৰ মিলোৱা একে নিচিনাই। তাৰপিছত 19 নম্বৰত তেনেকুৱা দিয়া আছে, কোনটো হ'ব মিলাব দিছে। 20 নম্বৰ এনেকুৱা প্ৰশ্নবিলাক চাব দেই, ভালেকেইটা আহিছে। প্ৰশ্ন নম্বৰৰ 2টা উক্তি দিয়া আছে, 4টা বিকল্প দিয়া আছে, শুদ্ধটোতো বাছি উলিওৱা। এটা উক্তি দিয়া আছে, এই উক্তিকেইটা চোৱা তোমালোকে যে প্ৰশ্ন নম্বৰলৈ কি কৈছে, ইয়াত 2টা উক্তি দিয়া আছে, 4টা বিকল্প দিয়া আছে, শুদ্ধটোতো বাছি উলিওৱা। ঠিক আছে, প্ৰথম উক্তিটো কি আছিল? পৃথিৱীৰ চাৰিওফালে থকা গেছীয় তৰপটোক জলমণ্ডল বোলে। আৰ্ছেনিকযুক্ত পানীত লিভাৰ ৰোগ আৰু কৰ্কটৰ সৃষ্টি কৰে। তাৰপিছত গোটেইকেইটা এইকেইটা তোমালোকে চোৱা, এইকেইটা যি আছে এইকেইটাৰ অপশ্যনকেইটা এইকেইটা, কোনটো এ হ'ব নে বি হ'ব নে তেনেকুৱা দিয়া আছে। প্ৰশ্নবিলাক অলপ জটিলকৈ আহিব দেই তোমালোকৰ, কাৰণ মেট্ৰিকতো তেনেকুৱাই আহে। ছ'চিয়েল ছায়েন্সৰ প্ৰশ্নবিলাক তোমালোকে চাবা বা ছায়েন্সৰ চাবা, এনেকুৱা প্ৰশ্নবিলাকে বেলেগ বেছি দেখা যায়। তোমালোকে নিজে পঢ়ি চোৱাচোন। 24 তেনেকুৱাকৈ 25, 26 ইয়াত ঊৰ্ধ্বক্ৰমত সজোৱা ক্ৰমটো কোনটো হ'ব সুধিছে। তলত কোনটো সংক্ৰমণৰ পৰা আৰোগ্য হোৱা পৰিঘটনা ক্ৰম অনুসৰি দেখুওৱা হৈছে। মানুহৰ শ্ৰৱণ অংগৰ শুদ্ধ ক্ৰমটো লিখা। কৰ্ণপালী, শ্ৰৱণনলী, কৰ্ণপটীয়া পৰ্দা তেনেকুৱা দিয়া আছে। 29ৰ পৰা 36 নম্বৰ এ যুক্তিৰ ওপৰত অৱস্থিত শুদ্ধটো বাছি লোৱা। আগৰটো নিচিনাই দি দিছে। ইয়াত কোনটো হ'ব চোৱা। 29, 30, 31, 32, 33, 34, 35 নম্বৰ, 36 নম্বৰ দিয়া আছে। 37 নম্বৰটো দিয়া আছে।
তলৰ কোনবিধ মৌলটো তলত দিয়া মৌলটো চিনাক্ত কৰা, চিত্ৰটো চিনাক্ত কৰা। 39 নম্বৰ দি আছে তলত তীক্ষ্ণতা বিশিষ্ট শব্দ তৰংগ আকৃতি। 40 নম্বৰ দি আছে তেনেকুৱাকে ABC অংশৰ কালি নিৰ্দেশ কৰা দিছে। 41 নম্বৰ পদাৰ্থ ঘনত্বৰ ওপৰত ঊৰ্ধ্বকমত সজোৱা। 42 নম্বৰ প্ৰকৃততে অক্সিজেন কাৰ্বন ডাই অক্সাইড ভাৰসাম্য ৰক্ষা তলৰ কোনটো সহায় কৰে। 43 নম্বৰ NO3 NO2ৰ পৰা গঠন হোৱা প্ৰক্ৰিয়াটো কি বোলে, ডেছ বোলে বুলি আছে। তাৰপিছত দি আছে কোষ নামটো আৱিষ্কাৰ কোনে কৰিছিল, যে ৰবাৰ্ট ব্ৰাউন, ৰবাৰ্ট হুক, তোমালোকে জানা এইবিলাক পাইছা। এমনিয়াম ক্লৰাইড আৰু বালি মিশ্ৰণ পৃথক কৰিব পাৰি কোনটো পদ্ধতিৰে। তাৰপিছত খ অংশ দিয়া আছে 297 কেলভিন স্কেলত প্ৰকাশ কৰা 1 নম্বৰ। বৰ্ণলেখা পদ্ধতিটো ব্যৱহাৰ লিখা 2 নম্বৰ। কি প্ৰক্ৰিয়াৰ সহায়ত বায়ুৰ উপাদান পৃথক কৰিব পাৰি, য'ত 2 4 ইয়াত 1 নম্বৰ আছে। সমসত্ব আৰু অসমসত্ব মিশ্ৰণ পাৰ্থক্য লিখিব দিছে, দ্ৰুতি আৰু বেগ, য'ত 2 নম্বৰকে 4 নম্বৰ আছে। তাৰপিছত সম্ভ্ৰান্ত গেছবোৰৰ নাম লিখা, সেইবোৰ কিয় ৰাসায়নিক বিক্ৰিয়াত ভাগ নলয়, 3 নম্বৰ আছে। যদি Z3 হয় তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব, মৌলটোৰ নাম লিখা, য'ত 2 নম্বৰ আছে। কোষৰ কোনটো অংগাণুক শক্তি ভঁৰাল বুলি জনা যায় আৰু কিয়, য'ত 2 নম্বৰ আছে। এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা, 3 নম্বৰ। জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তি বৰ্ণনা কৰা, 3 নম্বৰ। প্ৰমাণ কৰা যে 1 কিলোৱাৰ ঘণ্টাত 3.6 নিউটন জুল, ঠিক আছে, 2 নম্বৰ আছে, প্ৰমাণ কৰিব দিছে। 10 কিলোগ্ৰাম ভৰৰ এটা বলক 5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ ত্বৰণ উৎপন্ন কৰিবলৈ হলে কিমান বলৰ প্ৰয়োজন হ'ব, 2 নম্বৰ। মহাকৰ্ষণ কাক বোলে, 1 নম্বৰ। 1 জুলৰ সংজ্ঞা দিয়ে 1 নম্বৰ আছে। তাৰপিছত দিছে 220 কেজি ভৰৰ বস্তু এটাই 6 মিটাৰ পাৰ ছেকেণ্ড সুষম বেগেৰে গতি কৰিছে, বস্তু লাভ কৰা গতি শক্তি কিমান, 2 নম্বৰ। ঠিক আছে, এইটো 2 নম্বৰ, নাম্বাৰ 2 এইটো অকল 20 বুলি আছে, 20 কেজি। কাৰ্য সম্পাদনৰ বাবে চৰ্ত দুটা লিখা, 2 নম্বৰ। চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দ ব্যৱহাৰ কিদৰে কৰে, 3 নম্বৰ আছে। ৰূপৰ আপেক্ষিক ঘনত্ব 10.8, পানীৰ ঘনত্ব 10 কিউব কেজি মিটাৰ কিউব হলে SI একক ৰূপত ইয়াৰ ঘনত্ব কিমান, 3 নম্বৰ আছে। ৰোগৰ পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় 2টা ব্যৱস্থা উল্লেখ কৰা, 2 নম্বৰ আছে। তাৰপিছত অক্সিজেনৰ চক্ৰৰ বিষয়ে লিখা, 3 নম্বৰ আছে। নাইবা তোমালোকে লিখিব পাৰা কেলছিয়াম ক্লৰাইডৰ সংকেত ভৰ গণনা কৰা। তাৰপিছত নেক্সট আছে ব্ৰইলাৰ আৰু লেয়াৰসমূহ মাজত পাৰ্থক্য কি, সিহঁতৰ পৰিচালনৰ মাজত পাৰ্থক্য কেনেধৰণৰ, আৰু আভ্যন্তৰীণ মূল্যায়ন আছে। আৰু নিবিড় কলিতাক বিশেষকৈ বহুত ধন্যবাদ জনাইছো কুৱেশ্যন পেপাৰখন চেণ্ড কৰাৰ বাবে। আৰু SR এডুকেশ্যন অনলাইন টিউশ্যন 2026-27 ক্লাছ 8, 7, 8, 9, 10 মাহিলী মাত্ৰ 99 লাভ কৰিব পাৰিবা। 999 টকাত বছৰেকীয়া পৰীক্ষালে কোনো চিন্তা নোহোৱাকৈ পঢ়াৰ সুবিধা পাৰিবা, য'ত ক্লাছবিলাক লাইভ ক্লাছ হ'ব, নোটছবিলাক আমাৰ পৰাই পাই যাবা। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, গ্ৰামাৰ আটাইখিনি হ'ব। আৰু যোগাযোগ নম্বৰ হৈছে 9394628219। পে' কৰি স্ক্ৰীনশ্বটটো পে'মেণ্ট কৰিলে তোমালোকে